শুনি আছে আৰু কিমান বাকী আছে আৰু টাইম আছে অলপ তাৰপিছতে হ'ব কৰিবা নেকি টেষ্ট নকৰোঁ এতিয়া একেবাৰে কৰিম আৰু এইটো দেখাত ধুনীয়া লাগিছে মটনটো 22 কেজি খাচী 22 কেজি 22 কেজি খাচীটো 22 কেজি আছে তেল একদম এক্সট্ৰাকৈ ৰাখি দিছোঁ এইটো তেল এয়া তেল এইটো মাংসটো হোৱাৰ পিছত দিব লাগিব অলপ সময় হ'ব নহ'লে গলি যাব মাংস এয়া চাইডত আৰু অলপ বাকী আছে আমি শেষ হোৱাৰ আগে আগে আকৌ বাকীখিনি দেখাই দিম এয়া আমাৰ মাংস প্ৰায় হৈ গৈছে আৰু এয়া আমাৰ ৰান্ধনি বনাই আছে আৰু কিমান বাকী আছে আৰু আছে 70% হৈ গৈছে আৰু 30% আছে এতিয়া পানী দিম পুৰা ধুনীয়া কালাৰ হৈ গৈছে পুৰা ইয়াত পানী দিয়া হৈ গৈছে মাংসত পানী দি দিব লাগিব একদম ধুনীয়া কালাৰ তেলটো দেখিছা নাই কেনেকুৱা তেল ৰঙা তেল এয়া তেল আৰু খাচীটো বহুত ডাঙৰ আছিলে বাৰু 22 কেজি ওজনৰ তো মাংসটো ভালেই হ'ব খাবলৈ এয়া আমাৰ খাচী হৈ গৈছে পুৰা উতলি আছে পুৰা সিজি গ'ল এয়া আমাৰ ৰান্ধনি পুৰা সম্পূৰ্ণ হৈ গ'ল বনাই টেষ্ট কৰিবা নেকি টেষ্ট নালাগে একেবাৰে